নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 ডিচেম্বৰ 2025। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগুত কৰা হৈছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। প্ৰথমটো খবৰ প্ৰকাশ পালে 2026 চনৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা। কোন সমষ্টিত কিমান ভোটাৰৰ নাম কৰ্তন হ'ল আৰু এই ভোটাৰ তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ পৰীক্ষা কৰিব চাওঁ আহক। প্ৰকাশ পালে ফটোযুক্ত খচৰা ভোটাৰ তালিকা। আপোনাৰ নাম ভোটাৰ তালিকাত কেনেকৈ পৰীক্ষা কৰিব চাওঁ আহক। ভোটাৰ তালিকাত নাম নাথাকিলে কি কৰিব আপুনি সেই তথ্য আপোনাক জনাম। কেনেকৈ নাম অন্তৰ্ভুক্ত কৰিব ভোটাৰ তালিকাত সেয়াও জনাম। আপোনাৰ নাম পৰীক্ষা কৰিবলৈ আপুনি যোগাযোগ কৰক সংশ্লিষ্ট জিলা প্ৰশাসনৰ ৱেবছাইট নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত। আপোনাৰ ভোটদান কেন্দ্ৰ চমুকৈ বিএলত যোগাযোগ কৰক। বিএলৰ লগত যোগাযোগ কৰিও আপুনি এই তথ্য জানিব পাৰিব। আৰু অনলাইনত www.ceoassam.nic.in এই ৱেবছাইট যোগেও ভোটাৰ তালিকাত আপোনাৰ নাম পৰীক্ষা কৰিব পাৰে। যদিহে তালিকাত নাম নাথাকে বা ভুল থাকে তেন্তে দাবী আৰু আপত্তি দাখিল কৰিব পাৰিব। 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰীৰ ভিতৰত দাখিল কৰিব পাৰিব দাবী আৰু আপত্তি। 2 ফেব্ৰুৱাৰীৰ ভিতৰত দাবী আৰু আপত্তি নিষ্পত্তি কৰা হ'ব আৰু 10 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। যিকোনো অসুবিধাৰ বাবে আপুনি ফোন কৰক 1950 নম্বৰত। এই সন্দৰ্ভত যিকোনো তথ্য জানিবৰ বাবে এই নম্বৰত আপুনি ফোন কৰক অথবা voters.eci.gov.in এই ৱেবছাইটত ভিজিট কৰি চাব পাৰিব। পৰৱৰ্তী খবৰ মিয়াৰ বাবে আল্লাতকৈ ডাঙৰ একো নাই। যিদিনাই মিয়াৰ সংখ্যা 50% হ'ব সেইদিনাই মিয়াই উত্তৰ পূব দখল কৰিব। মিয়াক লৈ পুনৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আল্লাক বাদ দি বেলেগ একো স্বীকাৰ কৰিব নোৱাৰে মিয়া মুছলমানে। যিদিনা মিয়াৰ সংখ্যা 50% হ'ব সেইদিনাই মিয়াই উত্তৰ পূব লৈ ল'ব। অসমত বাংলাদেশৰ পৰা প্ৰব্ৰজিত মুছলমানৰ সংখ্যা 31%। 2027 চনত লোকপিয়লত বাংলাদেশী মুছলমানৰ সংখ্যা 40%ৰ আশে-পাশে হ'ব। হিন্দু ধৰ্মই সকলোকে আদৰি লয়। মিয়াৰ মতে ৰাষ্ট্ৰতকৈ ডাঙৰ ধৰ্ম। আল্লাৰ বাহিৰে মিয়াই বেলেগক স্বীকাৰ নকৰে। হিন্দু এজনক সুধিলে ৰাষ্ট্ৰ ডাঙৰ বুলি কয়। প্ৰতিদিনে এগৰাকী ছোৱালী লাভ জেহাদৰ বলি হয়। বাংলাদেশৰ পৰা অহা মানুহে চিকেন নেগৰ দুয়োফালে নিগাজিকৈ বহিছে। কংগ্ৰেছৰ তুষ্টিকৰণৰ বাবে এটা নতুন সভ্যতাৰ সৃষ্টি হ'ল। 1.5 কোটি মানুহে এক নতুন সভ্যতা পালে। কাইলৈ ভাৰত বাংলাদেশৰ যুদ্ধ হ'লে এই মানুহবোৰ কাৰ পক্ষত থিয় হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেৱল নামনি অসমতে নহয় উজনি অসমতো বৃদ্ধি পাইছে মিয়া মুছলমানৰ ব্যাপক আগ্ৰাসন। তিনিচুকীয়াত মিয়া মুছলমান লোকৰ সংখ্যা বৃদ্ধি পাইছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ 2026 বিধানসভা নিৰ্বাচনক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত কয় যে 2026 নিৰ্বাচনক লৈ অসুবিধা নাই যদিও অত্যুৎসাহী নহ'ব, সংযমী হ'ব সকলো। দলৰ ভিতৰত খেলিমেলি নকৰিব। জনতা আমাৰ লগত আছে। আমাৰ দলৰ ভিতৰত যাতে খেলিমেলি নহয় তাত গুৰুত্ব দিব। ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠকত এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পৰৱৰ্তী খবৰ অসমলৈ আহি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দেওবাৰে অৰ্থাৎ আজি নিশা 11 বজাত গুৱাহাটীত উপস্থিত হ'বহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কইনাধৰৰ 1 নং ৰাজ্যিক অতিথিশালাত নিশা কটাব গৃহমন্ত্ৰীজনে আৰু সোমবাৰে পুৱা শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দুপৰীয়া 12:30 বটদ্ৰৱা প্ৰকল্পত উপস্থিত হ'ব অমিত শ্বাহ আৰু বিয়লি গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ মুকলি আৰু বিয়লি 5:30 গুৱাহাটীৰ পৰা দিল্লীলৈ উভতিব গৃহমন্ত্ৰী অমিত শ্বাহ। পৰৱৰ্তী খবৰ 26 বিধানসভা নিৰ্বাচনৰ কাউণ্টডাউন আৰম্ভ হৈ গ'ল। আগন্তুক 60 দিনৰ ভিতৰত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন।
বিকাশ আৰু অস্তিত্ব সমানেই আগবাঢ়ি যাব লাগিব। ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠকৰ দ্বিতীয় দিনত নিৰ্বাচন সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পুনৰ ডিজিটেল এৰেষ্টৰ বলি হ'ল যোৰহাটৰ এজন চিকিৎসক। JMCHৰ চিকিৎসক সদাগৰ দেউৰীৰ পৰা প্ৰবঞ্চকে সৰকালে 49 লাখ টকা। ভুৱা গোচৰ তৰাৰ ভাবুকি দি চিকিৎসকজনৰ পৰা ধন সৰকালে প্ৰবঞ্চকে। 19 নৱেম্বৰত অচিনাকি নম্বৰৰ পৰা আহিছিল ফোন কল। আৰক্ষী অধিবক্তা বুলি পৰিচয় দি প্ৰবঞ্চনা কৰিছে চিকিৎসকগৰাকীক। ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল চিকিৎসক সদাগৰ দেউৰীৰ। পৰৱৰ্তী খবৰ, আজান ফকীৰ বাক হাজৰিকা অসমৰ মানুহ নহয়। অসমত শংকৰ মাধৱ আছিল, আজান নাছিল বাক হাজৰিকা কাল্পনিক চৰিত্ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ এই বিস্ফোৰক মন্তব্য। এইখন আজান ফকীৰ বাক হাজৰিকাৰ অসম নহয়। আজান ফকীৰ বাক হাজৰিকা অসমৰ মানুহ নহয়। শংকৰ আজানৰ আজান শব্দটো অসমত ক'ৰ পৰা সোমাল? অসমত শংকৰ মাধৱ আছিল, আজান নাছিল। শংকৰ আজান নহয়, এয়া শংকৰ মাধৱৰ দেশ। শংকৰ আজানে কেতিয়া একেলগে ধৰ্ম প্ৰচাৰ কৰিছিল? বাক হাজৰিকাক লৈ ক'ৰ পৰা আহিল বুৰঞ্জীৰ তথ্য? বাক হাজৰিকা কাল্পনিক চৰিত্ৰ। সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰাৰ এয়া ষড়যন্ত্ৰ। নিজৰ জেগাত থাকক আজান ফকীৰ আৰু বাক হাজৰিকা। বিজেপিৰ কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ ভাল খবৰ। আৰু মাত্ৰ 4টা দিন। 4 দিন পিছতে 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। বাবু আঁচনিৰ বাবে শীঘ্ৰেই সাজু কৰক নথিপত্ৰ। নতুন বছৰত যুৱকসকললৈ চৰকাৰৰ ডাঙৰ উপহাৰ। ৰাজ্যৰ ছাত্ৰসকলক ডাঙৰ উপহাৰ দিব অসম চৰকাৰে। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ, অৰ্থাৎ যুৱকসকলক ধন দিয়া হ'ব। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য অসম চৰকাৰৰ। বাবু আঁচনিৰ বাবে আপুনি সাজু কৰক নথিপত্ৰ। আৰু লগতে শীঘ্ৰেই বৃদ্ধি পাব বৃদ্ধ পেঞ্চনৰ ধন। যুৱকসকল আৰু বৃদ্ধসকলৰ আবেদনক লৈ এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ চলিল হিমন্ত চৰকাৰৰ বুলডোজাৰ। এইবাৰ বিহালীৰ বাগমাৰীত চলিল প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। প্ৰায় 300টা বাসগৃহত প্ৰশাসনে চলালে উচ্ছেদ অভিযান। পুৱা 7:30 পৰাই উচ্ছেদ অভিযান আৰম্ভ কৰে প্ৰশাসনে। পৰৱৰ্তী খবৰ, হঠাৎ তোলপাৰ দেশৰ ৰাজনীতি। প্ৰধানমন্ত্ৰী মোদী আৰু RSSক প্ৰশংসা কৰি এক্সত পোষ্ট জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙৰ। বিজেপিৰ পিতামহখ্যাত লালকৃষ্ণ আদৱানীৰ সন্মুখত মাটিত বহি থকা প্ৰধানমন্ত্ৰী মোদীৰ পুৰণি ফটো শ্বেয়াৰ কৰি উচ্চ প্ৰশংসা। RSSৰ এজন সাধাৰণ স্বয়ংসেৱকৰ পৰা দেশৰ শীৰ্ষ পদলৈ মোদীৰ এই যাত্ৰা কেৱল সংগঠনৰ শক্তিৰ বাবেহে সম্ভৱ হৈছে বুলি মন্তব্য কংগ্ৰেছ নেতাগৰাকীৰ। কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকৰ পূৰ্বে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ এই টুইটক লৈ এতিয়া কংগ্ৰেছৰ ভিতৰ চৰাত খলকনিৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ খুৰদাৰ সমালোচনা ৰাজেন গোহাঁইৰ। ৰাজেন গোহাঁইয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আজান পীৰ চান্দখাই কোন আছিল চিনি নাপায় মুখ্যমন্ত্ৰীয়ে। অসমীয়া হিন্দু গাঁও আৰু অসমীয়া মুছলমান গাঁৱৰ মাজৰ সম্প্ৰীতি নোহোৱা কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ ৰাজেন গোহাঁইৰ। পৰৱৰ্তী খবৰ, বিগত 5 বছৰত আমি অসমখনক পশ্চিমবংগ হ'বলৈ দিয়া নাই। প্ৰথমবাৰৰ বাবে আমাৰ মানুহখিনিয়ে যি কাম জীৱনকালত চাই যাব বিচাৰিছিল আমি তাৰ অকণমান হ'লেও আৰম্ভণি কৰিব পাৰিছোঁ। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।